ভোট চুরির অভিযোগ লৈ উত্তাল বিধানসভা। বিধানসভার পৰা বাহির করে দিয়া হল বিজেপি বিধায়কক। পশ্চিমবঙ্গের বিধানসভাত উত্তপ্ত পরিস্থিতি। চাওক খুবই গুরুত্বপূর্ণ খবর। ভোট চুরির অভিযোগ লৈ উত্তাল বিধানসভা। বিধানসভার পৰা বাহির করে দিয়া হল বিজেপি বিধায়কক। পশ্চিমবঙ্গের বিধানসভাত উত্তপ্ত পরিস্থিতি। টিএমসি আর বিজেপি বিধায়কের মাজত বিধানসভাতে সংঘাত। ভোট চোরের প্রসঙ্গ লৈ সদন উত্তাল করে তোলে মমতা ব্যানার্জিয়ে। ভোট চোর স্লোগান দি মমতা ব্যানার্জির উদান্ত ভাষণ। ভোট চোর আর অত্যাচারী দল হয়েছে বিজেপি। নরেন্দ্র মোদী আর অমিত শাহক ভোট চোর আক্ষেপ পশ্চিমবঙ্গের মুখ্যমন্ত্রী। পরবর্তী খবর। মাটির পট্টা থাকা কোনো লোককে উচ্ছেদ কৰিবলৈ নিদিওঁ। উচ্ছেদ চলালে মই নিজে বুলডোজারের সন্মুখত থিয় হম। এই মন্তব্য মন্ত্রী রঞ্জিত কুমার দাসর। চাওক খুবই গুরুত্বপূর্ণ খবর। মাটির পট্টা থকা কোনো লোককে উচ্ছেদ কৰিবলৈ নিদিওঁ। উচ্ছেদ চলালে মই নিজে বুলডোজারের সন্মুখত থিয় হম। রাইজৰ সৈতে মই সদায় আছোঁ। সর্বোচ্চ ন্যায়ালয়ৰ গাইডলাইন মতে রাজ্যত উচ্ছেদ চলোৱা হৈছে। কোনো সংখ্যালঘুৰ ঘৰ উচ্ছেদ কৰিবলৈ নিদিওঁ। ফৰেষ্টৰ লগতে ভিজিআৰ পিজিআৰত উচ্ছেদ চলোৱা হৈছে। হালবাৰীত থকা প্ৰতিজন সংখ্যালঘু লোকৰে মাটিৰ পট্টা আছে। মন্ত্ৰী হিচাপে মই গ্যাৰাণ্টি দিছোঁ, পট্টা থকা মাটিত উচ্ছেদ চলাবলৈ নিদিওঁ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। ৰেশন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল নতুন খবৰ। EKYC নকৰা গ্ৰাহকে নাপাব ৰেশনৰ চাউল। যদিহে আপুনি ৰেশন পোৱা নাই, শীঘ্ৰেই কৰি লওক EKYC। চাওক সবিশেষ। আপুনি এই মাহৰ ৰেশন সংগ্ৰহ কৰিলেনে? EKYC নকৰা গ্ৰাহকে নাপাব ৰেশনৰ চাউল। যদিহে আপুনি ৰেশন পোৱা নাই, শীঘ্ৰেই কৰি লওক EKYC। 1 ছেপ্টেম্বৰৰ পৰা চলি আছে অন্ন সেৱা সপ্তাহ। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেশন। ৰেশনৰ দোকানীয়ে চাউল কমকৈ দিলেই অথবা দোকান বন্ধ ৰাখিলে দিয়ক অভিযোগ। ডাইল কৰক 1800-345-3611। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰ 1967ত কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানৰ বিপদ অনিবাৰ্য হ'ব। ৰেশন সংগ্ৰহ কৰিবলৈ ই-পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেশনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফ্লগ। নিয়ম ভংগ কৰিলে দোকানৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। পৰৱৰ্তী খবৰ। নেপালত আজিৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক ইনষ্টাগ্ৰাম। ফেচবুক ইনষ্টাগ্ৰাম সহ 26টাকৈ এপ নিষিদ্ধ কৰিলে নেপাল চৰকাৰে। চাওক বিস্তাৰিত। মাজনিশাৰ পৰা বন্ধ হৈ গ'ল ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ। ফেচবুক, ইনষ্টাগ্ৰাম সহ 26টাকৈ এপ নিষিদ্ধ কৰিলে নেপাল চৰকাৰে। নেপালত আজিৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম। লগতে নেপাল চৰকাৰে বন্ধ কৰিলে এক্স টুইটাৰো। এই এপসমূহক 7 দিনৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছিল চৰকাৰে। তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এপসমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। মেছেঞ্জাৰ, ইউটিউব, স্নেপচেট, উইচেটৰ দৰে এপসমূহ নিষিদ্ধ কৰে। আমেৰিকাৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক নেপাল চৰকাৰৰ। পৰৱৰ্তী খবৰ। গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে মাদ্ৰাসাত কৰিছিল জন্মদিনৰ আয়োজন। গৌৰৱ গগৈৰ জন্মদিন পালন কৰাৰ পিছতে মুছলমান সমাজৰ নেতাৰ প্ৰতিক্ৰিয়া। চাওক সবিশেষ। মাদ্ৰাসাত গৌৰৱ গগৈৰ জন্মদিন পতাক লৈ গৰিহণা মুছলমান নেতাৰ। গৌৰৱ গগৈৰ জন্মদিন মাদ্ৰাসাত পতাক লৈ মুছলমান সমাজৰ নেতাৰ ক্ষোভ। ইছলামত জন্মদিন পালন কৰাটো হাৰাম বুলি মন্তব্য। বিভিন্নজনে ফেচবুকত দিছে ক্ষোভ ভৰা মন্তব্য। গৌৰৱ গগৈৰ জন্মদিন পালনে নাপাক কৰিলে নেকি মাদ্ৰাসাৰ মজিয়া। মাদ্ৰাসাত গৌৰৱ গগৈৰ জন্মদিন পতাক লৈ গৰিহণা মুছলমান নেতাৰ। পৰৱৰ্তী খবৰ।